অহা 18 নৱেম্বৰ জুবিন গাৰ্গৰ অসমৰ হিয়াৰামতো জুবিন গাৰ্গৰ জন্মদিন। আৰু তেওঁ মানুহক মৰম কৰিছিল, সহায় কৰিছিল, প্ৰকৃতিপ্ৰেমীও আছিল। এতিয়া অসম চৰকাৰে সেই দিনটোত এটা ব্লাড ডনেশ্যনৰ ব্যৱস্থা কৰিছে সহযোগত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPL, BPF সকলো কৰ্মকৰ্তাই ব্লাড ডনেট কৰিব। কিন্তু বোকাখাতত এইটো কেনেকৈ হ'ব, কাৰণ জিলাখনৰ দুঠাইতেই হ'ব, এঠাইত গোলাঘাটত আৰু এঠাইত বোকাখাতত। কিন্তু ৰাজ্যখনৰ 53 ঠাইত কৰাৰ কথা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ জিলাখনত দুঠাইত হ'ব। সেইদিনা অৱশ্যে এশজনেহে দিয়াৰ সুবিধাটো থাকিব। ষ্ট'ৰেজৰ কথা আছে, বিভিন্ন ধৰণৰ অসুবিধা থকাৰ কথা আছে, কিন্তু ৰেজিষ্টাৰ কৰিব পাৰিব। সেইদিনা ৰেজিষ্টাৰ কৰিলে যেতিয়া দৰকাৰ পৰিব ব্লাডটো প্ৰত্যেক দিনাই আমাৰ জিলাতে বহুতৰ থেলাছেমিয়া আছে, বহুত ব্লাডৰ প্ৰয়োজন হয়। সেই কথাখিনি জইণ্ট ডাইৰেক্টৰ আছিলে কৈছে।